हेलो नमस्कार गुड इवनिंग सकलोके कथा এটা ক'বৰ কাৰণে মই আজি মানে কি ওলাই আহিছো ঘৰৰ পৰা সো মানে কি অহা কালিলৈ আমাৰ মানে কি আই ডক্টৰ আহিব চকু মেৰামতিৰ কাৰণে মানে বিনামূলীয়াকে ডক্টৰ আহিব মই মানে মোবাইলত ৰেজিষ্টাৰ কৰিছিলো বিনামূলীয়াকে বুলি এটা আহিছিলে সো মই তাতে মানে ক্লিক কৰি মিলি মই ৰেজিষ্টাৰ কৰি দিলো মা নামত কাৰণ মানে মোৰ মাও মানে অলপ মানে প্ৰবলেম হৈ আছে চকুৰ কাৰণে এনেকুৱা বেমাৰটো আছে তথাপি মানে চকুৰ কাৰণে অলপ প্ৰবলেম হৈ আছিল তো হেয়ে মানে কি তো মই ৰেজিষ্টাৰ কৰাৰ কাৰণে হেৰি এতিয়া ফাইনালি মানে কি তেওঁলোক মানে ডক্টৰ কিজনে মানে আকৌ মোক দুবাৰা ফোন কৰি মিলি এতিয়া আহিবলৈ তেওঁলোক আগবাঢ়িছে সো অহা কালি 23 তাৰিখে 10:30 বজাত তেওঁলোক আমাৰ নেপালী খুটিলে আহিব হঠিককে হয় মোক কেবাবাৰো ফোন কৰিলে মই ৰেকৰ্ডো কৰি থৈছো কল বিলাক যি এক সপ্তাহ আগতে মানে মই ফেসবুকত মানে এটা লিংক পাইছিলো এটা পেজ পাইছিলো যাতে মানে তাত এই মোৰ পেজটো মই দেখা বিচাৰিছো এইটো হয় আপোনাৰ চাইলক এই পেজটোত মানে মই অনলাইন বিনামূলীয়া চিকিৎসা বুলিকে দিয়া আছিল সো মানে চকুৰ কাৰণে এটা ভাল খবৰ হয় সো মই আপোনালোকক দিব বিচাৰিছো এই মানে মই লিংকত গৈ মিলি মোৰ মাৰ যেনেকা অসুখ হৈ আছে মা ইমান ভালকে দেখি নাপায় সো মোৰ মা নিচিনা আৰু বহুতো মা আছে যেনেকা দেখি নোপোৱা তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ হৈছে বিনামূলীয়া হয় তো তেওঁলোকৰ মই বিশদভাৱে মই বুজিলো যে অহাৰ আগত পিছত আকৌ পইচা পাতি কিবা কথা ক'বনি বুলিকে তো সো এইবিলাক কোনো একো পইচা পাতি নলওঁ আমি বুলি ক'লে তেওঁ হিফালৰ পৰা মানে ডক্টৰে কেবাবাৰো ফোন কৰিলে মই ৰেকৰ্ডো কৰি থৈছো কল বিলাক তো মানে কি এতিয়া আমি মানে হেতু বিষয়ে তেওঁলোক ক'লে যে আপোনালোকৰ মায়ে হওক বা 16 বছৰ ওপৰৰ যিমান হয় চকুৰ ইলাজটো কৰিব পাৰিব গতিকে মই আপোনাক এইটোৱে ক'ব বিচাৰিছো যে এই ভিডিঅ'টোত যে অহা কালিলে আমাৰ মানে কনফাৰ্ম হৈ গ'ল অহাটো আৰু আহিব মই ডেষ্টিনেশ্যনটো আমাৰ বিহুহিলৈ নেপালী খুটি ৰংগমঞ্চত দিছো আৰু মই খবৰো কৰিলো যে আমাৰ গাঁৱত কেবা জনো আছে বুলিকে আৰু মই তিনিখন গাঁৱত মই খবৰ কৰি দিলো আমাৰ এইটো যিটো নেপালী খুটি আৰু 2 নম্বৰ আৰু এই বিহাৰী গাঁও বুলিকে আছে সেম নতুন বস্তি আৰু বিহাৰী গাঁও 2 নম্বৰ মই তিনিখন গাঁৱত মই এই কথাটো কৈ দিলো আৰু হোপ কৰিছো আপোনালোকৰ আহক আৰু এই চকুৰ বিনামূলীয়া যিটো চিকিৎসা কৰিব তেওঁলোক আহি মিলি আপোনালোকৰ লক আৰু যাতে মোৰ এই ভিডিঅ'টোৰ পৰা কিছুমানৰ আমাৰ মাও যদি ভাল নহয় বেলেগো যদি ভাল হয় মোক খুব ভাল লাগিব আৰু আশা কৰো এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে এনেকা মোৰ মাৰ নিচিনা আৰু আপোনালোকৰ মাও আছে যাতে এনেকা ৰোগীত ভুগি আছে সো হোপ কৰিছো আপোনালোকে শ্বেয়াৰ কৰিছে আৰু শ্বেয়াৰ কৰিব সো থ্যাংক ইউ আৰু ইমানতে মই কৈ মিলি মোৰ ভিডিঅ' সামৰণি মাৰিছো থ্যাংক ইউ